নহয়, মই কালি যেতিয়া শিৱসাগৰলৈ আহি আছোঁ গুৱাহাটীৰ পৰা, তেতিয়া বিভিন্ন পক্ষৰ পৰা ফোন আহিছে, শিৱসাগৰৰ মানুহৰ পৰা ফোন আহিছে। মই তেতিয়া প্ৰথমতে ভাবিছিলোঁ শিৱসাগৰত কোনোবাই আম চুৰ কৰিলে বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই আম চুৰ বুলি ভাবিছিলোঁ, তাৰপৰা আজি আহি গম পাইছোঁ আমচু বুলি কিবা সংগঠন এটা আছে। প্ৰথমতে নামটো অলপ ঠিক কৰি লওক, তাৰপিছত তেওঁলোকক, নহ'লে মানুহে আম চুৰ বুলি ভাবিবতো। সেইকাৰণে প্ৰথমতে অকণমান আপোনালোকে নামটো অলপ ঠিক কৰি লওক, তাৰপিছত আপোনালোকৰ সংগঠননো কি সেইবিলাক আমি পাতিম। মই মানে চিনি নাপাওঁতো, সংগঠনটো নাম শুনা নাই আগতে। এক প্ৰকাৰ হুমকি প্ৰদান কৰিছে যে যিটো আচলতে আন্দোলনৰ কথা কৈছে বা যিখন মিয়াক উৎখাতৰ কৰা কথা, তাৰ কিন্তু তেওঁলোকে তীব্ৰ প্ৰতিবাদ কৰি আপোনাক এক প্ৰকাৰ আচলতে হুংকাৰ প্ৰদান কৰিছে। হুংকাৰ মোক নহয়, হুংকাৰ 30 জাতীয় জনগোষ্ঠী সংগঠনক সম্ভৱ। শৃংখলচলীৰ নামটো তেওঁলোকে স্পষ্টভাৱে কৈছে। প্ৰত্যাহ্বান মানে মই তাৰ নামেই শুনা নাই, সেই সংগঠনটো মই নামেই শুনা নাই। তথাপিতো যদি প্ৰত্যাহ্বান জনায়, প্ৰত্যাহ্বান গ্ৰহণ কৰিম। কালি সেইজন বিধায়কৰ প্ৰত্যাহ্বানো শিৱসাগৰৰ দল সংগঠনে গ্ৰহণ কৰিছে, আৰু মুকলি প্ৰত্যাহ্বান জনালে মুকলি প্ৰত্যাহ্বান আমিও জনাব জানো। আমি ইয়াত থলগিৰি মানুহ, আমি ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, প্ৰত্যাহ্বান জনালে আমিও জনাম। মিয়া ইয়াৰ পৰা বিতাড়িত কৰা যি অভিযান সেয়া অব্যাহত থাকিব, আপোনালোকৰ ইয়াৰ পৰা উৎখাত কৰা যি অভিযান সেয়া ইতিমধ্যে গৈছে। মই আপোনাক সেইটোকে কৈছোঁ, আজি আপুনি যদি কৃষক বজাৰ চায়, আজি যদি আপুনি ডিমৌৰ সাপ্তাহিক বজাৰ চায়গৈ, খুব সুন্দৰ এক পৰিৱেশ, থলুৱা মানুহে ভৰপূৰ এক পৰিৱেশ, আৰু এই সংগ্ৰামখন চলি যাব। আৰু বাংলাদেশী মুক্ত উজনি অসম অতি শীঘ্ৰে কৰা হ'ব। অলৰেডি ইয়াৰ পৰা বাংলাদেশী গ'ল উজনি অসমৰ পৰা, আৰু অলপ যাব আছে, সেইখিনিও যাব লাগিব। বাংলাদেশী গ'ল, প্ৰতিবাদ অব্যাহত থাকিব যে এটা মিয়া বা আমাৰ আমি কৈছোঁ বাংলাদেশী যাব লাগে, বাংলাদেশ যাব লাগিব। কথাটো সেইটোহে, উজনি অসমখন আমাৰ, উজনি অসম আমি নিজে ছিকিউৰ কৰিম, সেইটো একদম স্পষ্ট কথা। উজনি অসমৰ মাটি, উজনি অসমৰ জাতি, কৰ্ম, সংস্কৃতি আমি সকলো সুৰক্ষিত কৰিব লাগিব। এগৰাকী বিধায়ক, যিগৰাকী বিধায়কো কিন্তু বৰ্তমান এই মিয়াৰ যিটো আছে বিষয়টোৰ লোক তেওঁ কেতবোৰ বিতৰ্কিত মন্তব্য দিছে বা তেওঁলোকৰ পক্ষলৈ থিয় দিছে। এই ক্ষেত্ৰত আপুনি সেই বিধায়কজনক চাওক, প্ৰথমতে তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰে সেইটো দলে তেওঁক বহিষ্কাৰ কৰিব লাগিছিলে, বা তেওঁ এটা চক'জ ন'টিচ দিব লাগিছিলে খিলঞ্জীয়া থলগিৰি ৰাইজৰ বিপক্ষে কোৱাৰ বাবে। আচলতে আমাৰ অসমত সমস্যাটো কি হৈছে, সকলো পাৰ্টিকে, কংগ্ৰেছ হওক, বিজেপি হওক, যি পাৰ্টিয়ে নহওক, চবকে ভোট লাগে। জাতি কাকো নালাগে, চবকে ভোট লাগে। জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কোনো নকয়, চবেই হিন্দুৰ কথা নহ'লে মুছলমানৰ কথা। কিন্তু আমাৰ থলগিৰি মানুহ, খিলঞ্জীয়া মানুহখিনিৰ কথা যে কোনো নকয় কিয়?